আজি আমাৰ মানে গপচাৰা VCDCত ৰাতিপুৱা সময়খিনি আমি মৰ্ণিং ৱাকৰ এটা কাৰ্যসূচী লৈছিলোঁ। আমাৰ মাননীয় কোঅৰ্ডিনেটৰ ৰমিত স্বৰ্গীয়াৰীৰ নেতৃত্বত আৰু আমাৰ ব্লগৰ সভাপতি মাননীয় দেৱজিৎ ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত এই কাৰ্যসূচীখন মানে আমি লৈছিল আৰু এই হিচাপে আজলপাৰাৰ পৰা বামুণঝাৰলৈকে মানে এই প্ৰগ্ৰামটো আমি ছাকচেছ কৰিলোঁ। ইয়াৰ মাজতে এই বামুণ গাঁৱৰ ৰাইজৰ মাজত আহি খুব ভাল লাগিছে। সকলোৱে আমাক আদৰি লৈছে আৰু আমাৰ মানে চৰকাৰৰ প্ৰতি অলপ ধাউতি হৈছে। তেখেতসকলে কৈছে আগৰ যি হ'ল 17 বছৰৰ যিখিনি আমি অলপ মানে ঘাত প্ৰতিঘাত থাকি গৈছে, তথাপি এইবাৰৰ পৰা আমি স্পষ্ট মুকলিমুৱাকৈ এই চৰকাৰৰ লগতে থাকিম। যিহেতু আমি নতুনকৈ মানে বিধানসভা সমষ্টি যিটো হৈছে গড়েশ্বৰ সমষ্টি, ইয়াতো পৰি গ'ল। যিহেতু মানে BTRৰ মাজতে থাকি আমি আমাৰ সুবিধাবিলাক যি চৰকাৰী সুবিধা এইখিনি সা সুবিধাখিনি আমাক দিব লাগে বুলি অনুৰোধ কৰিছে আৰু আমিও তেখেতসকলক কৈছোঁ, কথা দিছোঁ, আলাপ আলোচনা কৰিলোঁ। মানে তেখেতসকলৰ বেদনা যিখিনি আছে এইখিনি কথাবিলাকো ক'লে আৰু আমি শ্বেয়াৰ কৰিছোঁ। আৰু ইয়াৰে ৰাস্তাৰ কথা কৈছে, ঘৰ বাৰীৰ কথা কৈছে। ইয়াত যিখিনি ঘৰ হৈছে বৰ্তমান এইখিনিতো মানে সন্তুষ্ট হোৱা বুলি কৈছে। আৰু আছে সমস্যা, ৰেচন কাৰ্ডৰ 8জন মানুহৰ সমস্যা কৈছে, এইখিনিও হৈ যাব। এইখিনি আমি কথা দিছোঁ। গামৰা ডাঙৰীয়াও গাঁৱৰ মুৰব্বী হিচাপে আমাক সহযোগ কৰিলে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গামৰা দাক, যিহেতু তেখেতৰ নেতৃত্ব লৈছে আৰু অভাৱ অভিযোগৰ সমভাগী হৈছে। যিয়ে নহওক BTRৰ যিখিনি 39টা ডিপাৰ্টমেণ্ট আছে তাৰে ভিতৰত যিখিনি চৰকাৰী আঁচনিবিলাক আহিছে, মানে যিমানখিনি পাৰোঁ আপোনালোক ৰাইজকো আমি অনুৰোধ কৰিছোঁ, সহযোগ কৰক। পৰাপক্ষলৈ আমিও দিয়াৰ কাৰণে প্ৰচেষ্টা হাতত ৰাখিম। আৰু ইয়াত নিজাববীয়াকৈ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া BTR চৰকাৰৰ নিজাববীয়াকৈ আঁচনি তৈয়াৰ কৰিছে। যেনেকৈ লেখত ল'ব লগা এটা আঁচনি উপেন্দ্ৰনাথ ব্ৰহ্ম ছুপাৰ 50 UN ছুপাৰ 50 বুলি কয়। যি মেধা ছাত্ৰ ছাত্ৰীসকলে মানে ডক্টৰ বা ইঞ্জিনিয়াৰ বা UPSC বা ACS পঢ়িব ইচ্ছা আছে, এই ল'ৰা ছোৱালীৰ কাৰণে কোনো পইচা নোহোৱাকৈ বিনামূলীয়াকৈ মানে পাঠদান কৰাৰ কাৰণে সুযোগ দিছে। আৰু সেই হিচাপে মানে চিনাকি হিচাপে, পৰিচয় হিচাপে, উদাহৰণস্বৰূপে আমাৰ মাননীয় মুকুল বসুমতাৰী নামৰ ল'ৰাজনে APC দিছিলে। হিচাপে বৰ্তমান গড়েশ্বৰ সমষ্টিতে যিহেতু তেখেতক বিদু হিচাপে নিয়োগ কৰিছে, এইটো এটা পৰিচয়। মানে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া যে ভাল কাম এটা কৰিছে এইটো পৰিচয়। যিহেতু আপোনালোকেও অলপ এইটোৰ ক্ষেত্ৰত গমেই পাইছে। আৰু তাৰপিছতো জ্ঞান চেৰাং বিতাংকি শৈক্ষিক দিশটো মানে অলপ চোৱাৰ ক্ষেত্ৰত যেন অলপ সকাহ দিব পাৰে পৰিয়ালক, ছাত্ৰই বা ছাত্ৰী এজনক। তাৰ কাৰণে প্ৰত্যেকটো সমষ্টিত মানে 200জনকৈ মানে জ্ঞান চেৰাং বিতাংকি নামৰ আঁচনি তৈয়াৰ কৰিছে। 5000কৈ মানে এই ছাত্ৰক মানে সহায় কৰিব। ঠিক এনেকৈ পৰিয়ালৰ বহুত অভাৱ অভিযোগ থাকে, তথাপি ইয়াৰ মাজতো কোনোবা সৰু সুৰা বেপাৰ কৰে, চব্জি অলপ লৈ কিনে বহিছে, ব্ৰইলাৰ কাটিছে, মুৰ্গী কাটিছে বা মানে গাহৰি কাটিছে, যি কৰিছে আৰু এনেকৈ সৰু সুৰা কোনোবা পেৰিয়াল্লা হিচাপে কাম কৰিছে। তেখেতসকলৰ কাৰণেও প্ৰতিটো সমষ্টিত অঞ্চাই বিতাংকি নামত নামাকৰণ দি কিনে 5000কৈ টকা দিয়া হৈছে। 200টাকৈ প্ৰত্যেকটা সমষ্টিত। তাৰমানে এতিয়া দুবাৰকৈ দি উঠিলোঁ। এইবিলাক সুবিধাটো আপোনালোকে পাব। যেনেকৈ মাইনাও চেৰাং বিতাংকি আত্মসহায়ক গোটবিলাকক সহায় কৰাৰ কাৰণে মাইনাও চেৰাং বিতাংকিটো লোৱা হৈছিলে। যোৱাবাৰ আমি 64টা চেল্ফ হেল্প গ্ৰুপক দি উঠিলোঁ। এইবাৰ এই সপ্তাহৰ ভিতৰত 100টা চেল্ফ হেল্প গ্ৰুপে 25,000কৈ পাব আৰু নেক্সট আৰু পাব। এইটো BTR চৰকাৰে নিজাববীয়াকৈ মানে আঁচনি তৈয়াৰ কৰি লঞ্চ কৰিছে। এইটো ভাল এটা আঁচনি। যিয়ে নহওক এইবিলাক সুবিধাবিলাক আপোনালোকে পাব। আৰু বাকীখিনিতো এই মানে মধ্যভোজন আঁচনিয়ে হওক বা মানে কিতাপ কাগজ এডমিশ্যন এইগিলা মানে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, মানে PM কিষাণ, অৰুণোদয় আঁচনি, য'ত যি এইটোতো জেনেৰেলি হোৱা আঁচনি। তাৰে বাদেও এইবিলাক মই যিখিনি ক'লোঁ নিজাববীয়া আঁচনি, এই হিচাপে সেইখিনিতো আপোনালোকক আমি পৰাপক্ষলৈকে সহায় কৰিব পাৰিম। তাৰ বাহিৰেও হেণ্ডলুম মিছন, চেৰিকালচাৰ মিছন, গোট মিছন, পল্ট্ৰি মিছন
বিভিন্ন ধৰণৰ আঁচনি সেই হিচাপে আমি একদিন ইয়াত কথা ৰাখিছোঁ মানে শিৱ মহোদয়ক আমি আনাৰ কাৰণে এটা চিন্তা চৰ্চা কৰিছোঁ আৰু সেইখিনি কথাকে আমি জনালোঁ বিশেষ মোৰ ক'ব লগা নহয় বিৰোধ কৰি আছিল যদিও যিদৰে আজি তাৰিখত আজি মানে স্পষ্ট আমি নিজে মৰ্ণিং ৱাক কৰিব আহি যি সহযোগ মানে জনালে তাৰ কাৰণে মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ